হেল্ল' ষ্টুডেণ্ট, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি তোমালোকে এই চেনেলটোলৈ প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আমি ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে তোমালোকে ন'টিফিকেশ্যন পাই যোৱা। আজি আমি ক্লাছ 7ৰ লেচন নম্বৰ 7 এ চাইল্ডছ বিউটি এই পাঠটি আলোচনা কৰিম। লগতে ইয়াত থকা কুৱেশ্যন আনচাৰসমূহ কৰিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। Question number 1. Match the following facts about the story you just read. তুমি এই মাত্ৰ পঢ়া কাহিনীটোৰ কিছুমান তথ্য তলত দিয়া আছে আৰু সেইকেইটা মিলাব লাগে। এ. আকবৰ আৰু সন্মুখাসন্মুখীকৈ দিয়া আছে ৱাজ ছালিম চন। হয় জানো? আকবৰ ছালিমৰ ল'ৰা আছিল জানো? নাছিল ন? ঠিক সেইদৰে এইটো কি হ'ব তেতিয়াহ'লে? এইকেইটা তোমাৰ ছালিম কৈছে যে ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ আকবৰ। পাছত চি. বীৰবল ৱাজ দ্য এম্পায়াৰ এণ্ড ডি. দ্য য়ংগাৰ প্ৰিন্স। এতিয়া তোমালোকে চোৱা, এইকেইটা তোমালোকে আস্তানি মিলাব লাগে। আকবৰ কোন আছিলে? আকবৰ আছিল ৱাজ দ্য এম্পায়াৰ। কি হ'ব তেতিয়াহ'লে? আকবৰ ৱাজ দ্য এম্পায়াৰ। ছালিম কোন আছিল? ছালিম ৱাজ আকবৰ ছান। ছালিম হৈছে আকবৰৰ পুত্ৰ। বীৰবল কোন আছিল? বীৰবল ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ আকবৰ। বীৰবল আছিল আকবৰৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী। দ্য য়ং প্ৰিন্স সৰু ৰাজকুমাৰ ৱাজ ছালিম ছান। সৰু ৰাজকুমাৰজন আছিল ছালিমৰ পুত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 2. ডু ইউ ৰিমেম্বাৰ দ্য ষ্টৰী? তোমাৰ এই কাহিনীটো মনত আছেনে? ৰি-এৰেঞ্জ দ্য চেণ্টেন্স এজ দে হেপেণ্ড ইন দ্য ষ্টৰী টু চি হাউ ৱেল ইউ ৰিমেম্বাৰ হোৱাট হেপেণ্ড। ৰি-এৰেঞ্জ মানে পুনৰ এইখিনি তোমালোকক ধুনীয়াকৈ এটাৰ পাছত এটাকৈ লিখিবলৈ কৈছে। এজ দে হেপেণ্ড ইন দ্য ষ্টৰী, কোনটোৰ পাছত কোনটো ঘটনা ঘটিছিল। চি হাউ ৱেল ইউ ৰিমেম্বাৰ, চাওঁ তোমালোকে কিমান ধুনীয়াকৈ মনত ৰাখিছা। হোৱাট হেপেণ্ড, কি হৈছিল। গতিকে কৈছে যে তোমালোকে সেই কাহিনীটো পঢ়ি লৈ কোনটো পাছত কোনটো লাইন আহে ঠিক তেনেকৈ তোমালোকে এইকেইটা লিখিব লাগে। ইয়াত যি ধৰণে দিয়া আছে সেই ধৰণে লিখিব নালাগে। ইয়াৰ আনচাৰটো মই তোমালোকক দি দিছোঁ। আনচাৰ নম্বৰ 1ত লিখিবা অপশ্যন চি। আকবৰ said that no child was more beautiful than his grandson. আকবৰে কৈছিল কোনো শিশুটি তাৰ নিজৰ নাতিতকৈ ধুনীয়া হ'ব নোৱাৰে। তোমালোকে অকল ইংলিছত থকাখিনি লিখিবা। অসমীয়াটো মই তোমালোকক এইকাৰণে দি দিছোঁ যাতে তোমালোকে ধুনীয়াকৈ বুজি পোৱা। 2 নম্বৰত লিখিবা বি. বীৰবল said that all parents found their children very beautiful. অৰ্থাৎ বীৰবলে কৈছিল সকলোবোৰ পিতৃ মাতৃৰ বাবে নিজৰ শিশুটি আটাইতকৈ ধুনীয়া হয়। 3 নম্বৰত লিখিবা অপশ্যন এ. ইচ মিনিষ্টাৰ ব্ৰট এ চাইল্ড টু জাজ হু ৱাজ দ্য মষ্ট বিউটিফুল চাইল্ড. প্ৰত্যেকজন মন্ত্ৰীয়ে এটাকৈ শিশুক লৈ আহিছিল যোনটো শিশু তেওঁলোকে আটাইতকৈ ধুনীয়া বুলি ভাবিছিল। 4 নম্বৰত লিখিবা অপশ্যন ডি. দ্য মাদাৰ ডিড নট লেট বীৰবল ব্ৰিং দ্য চাইল্ড টু দ্য কোৰ্ট. মাকে বীৰবলক শিশুটোক আদালতত নিবলৈ অনুমতি দিয়া নাছিল। 5 নম্বৰত লিখিবা অপশ্যন ই. আকবৰ উইথ হিজ মিনিষ্টাৰ ৱেণ্ট ইন ডিছগাইজ টু চি দ্য চাইল্ড. আকবৰ আৰু তেওঁৰ মন্ত্ৰীসকল ছদ্মবেশত সেই শিশুটিক চাবলৈ গৈছিল। 6 নম্বৰত লিখিবা দে ফাউণ্ড এ চাইল্ড প্লেয়িং অন এ হিপ অফ চেণ্ড. অৰ্থাৎ তেওঁলোকে এটা শিশুক বালিৰ স্তূপৰ সৈতে খেলি থকা দেখিছিল। 7 নম্বৰত লিখিবা আকবৰ said he had never seen a child uglier than this. আকবৰে কৈছিল যে তেওঁ কেতিয়াও ইমান কুৎসিত শিশু দেখা নাছিল। 8 নম্বৰত লিখিবা দ্য মাদাৰ গট এংগ্ৰি হুৱেন শ্বি হাৰ্ড আকবৰছ ৱৰ্ড. আকবৰৰ কথা শুনি মাকৰ খং উঠিছিল। নম্বৰ 9ত লিখিবা দ্য মাদাৰ টুক দ্য বেবী ইনচাইড এণ্ড শ্বুট দ্য ড'ৰ. মাকে শিশুটিক ভিতৰলৈ লৈ যায় আৰু দুৱাৰখন বন্ধ কৰি দিয়ে। নম্বৰ 10 আকবৰ এগ্ৰিড উইথ বীৰবল ডেট অল পেৰেণ্টছ ফাইণ্ড দেয়াৰ অন চিলড্ৰেন বিউটিফুল. আকবৰে বীৰবলৰ কথাত সন্মত হয় যে সকলোবোৰ পিতৃ মাতৃৰ বাবে নিজৰ শিশু আটাইতকৈ ধুনীয়া। এতিয়া কুৱেশ্যন নম্বৰ 3 দিয়া আছে
The read lesson once again and find answers to the following question. Work with a partner, discuss the answer with your partner and share them with the class. ইয়াত তোমালোকক কৈছে যে তোমালোকে এই লেছনটো পুনৰবাৰ পঢ়া আৰু প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰা। এ হোৱাই ৱাজ আকবৰ হেপী অৰ্থাৎ আকবৰ কিয় সুখী হৈছিল? আনচাৰ আকবৰ ৱাজ ভেৰি হেপী এজ হিজ ছান ছালিম হেড এ ছান অৰ্থাৎ আকবৰ বহুত সুখী হৈছিল কাৰণ তেওঁৰ পুত্ৰ ছালিমৰ এটি পুত্ৰ সন্তান হৈছিল। Question B. Who used to say, there is no child more beautiful than my grandson? অৰ্থাৎ কোনে কৈছিল যে কোনো শিশুৱেই মোৰ নাতিতকৈ ধুনীয়া নহয়? Answer. Akbar used to say, there is no child more beautiful than my grandson. অৰ্থাৎ আকবৰে কৈছিল যে মোৰ নাতিতকৈ কোনো ধুনীয়া শিশু নাই। Question number C. Why did each minister bring a child to the court? কিয় প্ৰত্যেকজন মন্ত্ৰীয়ে এটাকৈ শিশু কোৰ্টলৈ লৈ আহিছিল? And the answer is, each minister brings a child to the court so that they can judge the most beautiful child in the entire country. অৰ্থাৎ প্ৰত্যেকজন মন্ত্ৰীয়েই এটাকৈ শিশু লগত লৈ আহিছিল যাতে তেওঁলোকে সেই শিশুকেইটাৰ ভিতৰতে বিচাৰ কৰিব পাৰে কোনটো শিশু দেশৰ আটাইতকৈ ধুনীয়া শিশু। Question number D. Why did not Birbal bring any child? অৰ্থাৎ তোমালোকক সুধিছে বীৰবলে কিয় কোনো শিশুকে অনা নাছিল? And the answer is, Birbal did not bring any child because the mother of the child refused him to bring her child to the court as she did not want strangers to cast an evil eye on her child. অৰ্থাৎ বীৰবলে কোনো শিশুক আদালতলৈ অনা নাছিল কাৰণ শিশুটিৰ মাতৃয়ে তেওঁক অনুমতি দিয়া নাছিল কাৰণ তেওঁৰ শিশুটিৰ ওপৰত কোনোবা অচিনাকি ব্যক্তিয়ে বেয়া নজৰ দি চোৱাটো নিবিচাৰিছিল। Question number E. Why did Akbar and the minister go in disguise to see the child that Birbal could not bring to court? তোমালোকক সুধিছে যে কিয় আকবৰ আৰু তেওঁৰ মন্ত্ৰীসকলে বীৰবলে আদালতলৈ ননা শিশুটিক ছদ্মবেশ হৈ চাবলৈ গৈছিল? Answer. Akbar and the ministers go in disguise to see the child that Birbal could not bring to court because child's mother refused to bring the child to the court. আকবৰ আৰু তেওঁৰ মন্ত্ৰীসকলে বীৰবলে আদালতলৈ আনিব নোৱাৰা শিশুটিক ছদ্মবেশ হৈ চাবলৈ গৈছিল কাৰণ সেই শিশুগৰাকীৰ মাতৃয়ে সেই শিশুটিক আদালতলৈ আনিবলৈ অনুমতি দিয়া নাছিল। Question number F. Why did the mother of the child scream at Akbar? অৰ্থাৎ তোমালোকক সুধিছে যে সেই মাতৃগৰাকীয়ে আকবৰৰ ওপৰত কিয় চিঞৰ মাৰি উঠিছিল? And the answer is, the mother of the child screamed at Akbar because Akbar said he had never seen a child uglier than this child. অৰ্থাৎ শিশুগৰাকীৰ মাতৃয়ে আকবৰৰ ওপৰত চিঞৰ মাৰিছিল কাৰণ আকবৰে কৈছিল যে তেওঁ কেতিয়াও ইমান কুৎসিত শিশু দেখা নাই। Question number G. What did Akbar realize? অৰ্থাৎ তোমালোকক সুধিছে আকবৰে কি অনুভৱ কৰিছিল? And the answer is, আৰু উত্তৰটো হৈছে, Akbar realized that all parents find their own children beautiful. অৰ্থাৎ আকবৰে অনুভৱ কৰিব পাৰিছিল যে সকলো পিতৃ মাতৃৰ বাবে নিজৰ শিশুটি আটাইতকৈ ধুনীয়া হয় যেনেকৈ তোমালোকৰ মা দেউতাৰ কাৰণেও তোমালোক হৈছা এই পৃথিৱীৰ আটাইতকৈ ধুনীয়া শিশু। Question number 4. Find out from the lesson who said the following sentences. Write the name of the person next to each sentence. অৰ্থাৎ এই পাঠটিৰ পৰা তোমালোকে বিচাৰ কৰিব লাগে যে তলত দিয়া বাক্যকেইটা কোনে কৈছিল আৰু সেই বাক্যটোৰ কাষত সেই ব্যক্তিজনৰ নাম লিখি দিব লাগে। আৰু এতিয়া আমি সেই কুৱেশ্যন আনচাৰকেইটা কৰোঁ আহা। A. I have found a child who is the most beautiful child in the entire country. যে মই এই দেশৰ আটাইতকৈ ধুনীয়া শিশুটি বিচাৰি পালোঁ। এই কথাষাৰ কোনে কৈছিল তোমালোকৰ মনত আছেনে?
ইয়াৰ আনচাৰটো হ'ব বীৰবল অৰ্থাৎ এই কথাষাৰ কৈছিল বীৰবলে বি ইফ দিছ ইজ ছ' উই কেন গ' এণ্ড চি দ্য চাইল্ড ইন ডিছগাছ আৰু যদি এইটোৱে হয় তেতিয়াহ'লে আমি ছদ্মবেশত গৈ সেই শিশুটিক চাব পাৰিম আৰু এই কথাষাৰ কৈছিল আকবৰে চি হি ইজ দ্য মষ্ট বিউটিফুল চাইল্ড গড কুড হেভ গিভেন মি অৰ্থাৎ সি হৈছে ভগৱানে দিয়া মোক আটাইতকৈ ধুনীয়া শিশু আৰু এই কথাষাৰ কৈছিল আকবৰে ডি দেন উই কেন জাজ ফৰ আৱাৰ চেল্ভছ তেতিয়াহ'লে আমি নিজেই বিচাৰ কৰিব পাৰিম আৰু এই কথাষাৰ কৈছিল আনচাৰ ইজ অন মিনিষ্টাৰ অফ দ্য আকবৰছ কোৰ্ট অৰ্থাৎ আকবৰৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত 5 নম্বৰত দিয়া লেটছ প্ৰেক্টিচ স্পিকিং ইন ইংলিছ তোমালোকক ইংলিছত কথা পাতিবলৈ দিছে আৰু এইখিনি তোমালোকে নিজৰ মতে কৰি ল'বা ইয়াৰ পাছত 6 নম্বৰৰ বি লেটছ প্ৰেক্টিচ ইউজিং এডজেক্টিভছ অফ ডিগ্ৰী এণ্ড চি হাউ মাছ ইউ ৰিমেম্বাৰ অৰ্থাৎ তোমালোকক সুধিছে এই তলত পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰীখিনি চিনি পোৱা নে নাই সেইখিনি সুধিছে খালী ঠাই আছিলে এইখিনি তোমালোকে পূৰাব লাগে আগলি আগলিয়াৰ আগলিয়েষ্ট এংগ্ৰি এংগ্ৰিয়াৰ এংগ্ৰিষ্ট ডাৰ্টি ডাৰ্টিয়াৰ ডাৰ্টিষ্ট বিগ বিগাৰ বিগেষ্ট ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট মোৰ ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট এতিয়া তোমালোকে চোৱা পজিটিভ ডিগ্ৰী যিখিনি এডজেক্টিভ আছে এই এডজেক্টিভখিনিৰ লগত ই আৰ যোগ হৈ কম্পেৰেটিভ হৈছে আৰু ই এছ টি যোগ হৈ ছুপাৰলেটিভ হৈছে এতিয়া কম্পেয়াৰ হয় দুজন বা কেইজনমান ব্যক্তিৰ মাজত যদি কম্পেয়াৰ কৰা হয় মানে তুলনা কৰা হ'লে আৰু ছুপাৰলেটিভ আৰু সেই কেইজন ব্যক্তিৰ মাজত যদি একদম পূৰা ডাঠি কোৱা যে এইজনে হৈছে তাত চবতকৈ ভাল বা চবতকৈ উৎকৃষ্ট তেতিয়া আমি কি লগাম ই এছ টি কিন্তু কিছুমান শব্দ আছে যিবোৰ শব্দত ই আৰ লগা নাই যেনে ইয়াত চোৱা ইম্পৰ্টেণ্টটো তোমাৰ ইম্পৰ্টাৰ হোৱা নাই আৰু ইয়াত ইম্পৰ্টেষ্ট হোৱা নাই কিয়নো এইটো ইম্পৰ্টেণ্ট ইয়াত চিলেবল দুটাতকৈও অধিক আছে ইম্পৰ্টেণ্ট সেইকাৰণে মোৰ ইম্পৰ্টেণ্ট লাগিছে আৰু মষ্ট ইম্পৰ্টেণ্ট লাগিছে ইয়াত মোৰ লাগিছে কম্পেৰেটিভ ডিগ্ৰীত আৰু মষ্ট লাগিছে ক'ত ছুপাৰলেটিভ ডিগ্ৰী ইয়াৰ পাছত কথোপকথন দিয়া আছে এইখিনি খালী ঠাই তোমালোকে ঘৰত প্ৰেক্টিচ কৰিবা লিখি পিনি নেক্সট 11 নম্বৰ দিছে চুজ দ্য কাৰেক্ট চিননিমছ ফ্ৰম দ্য অপশ্যন গিভেন বিল' অৰ্থাৎ চিননিমছ হৈছে তোমাৰ সমাৰ্থক শব্দ এই যে বিউটিফুল হেপী ডাৰ্টি স্কেৰ্ড ডিছগাষ্ট স্ক্ৰিমড এইকেইটা শব্দ দিছে সেই শব্দকেইটাৰ তলত কেইটামান শব্দ দিয়া আছে আইডল হেপী গুড প্ৰিটি হেপী এতিয়া চোৱা এই যে 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত কোনটো শব্দই এই বিউটিফুলক বুজায় বা বিউটিফুলৰ সমাৰ্থক শব্দ এতিয়া চোৱা ইয়াত মই লিখিছোঁ প্ৰিটি প্ৰিটি মানেও ধুনীয়া আৰু বিউটিফুল মানেও ধুনীয়া ঠিক সেইদৰে ইয়াত আছে হেপী হেপীটো হ'ব গ্লেড ডাৰ্টি ডাৰ্টিটো আগলি স্কেৰ্ডটো ৱাৰিড ডিছগাষ্টটো টু টেল লাইজ স্ক্ৰিমড মানে শাউট মানে চিঞৰ বাখৰ কৰাটো চিঞৰি উঠাটো গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ধন্যবাদ